वेलकम टू ग्रामार एकाडेमी। आमी नेक्स्ट भिडिओ लिए आपनालोকক स्वागतम जनाइছোঁ। আজি আমাৰ বিষয়বস্তু হ'ল অক্সিলাৰি ভাৰ্ব। অক্সিলাৰি ভাৰ্ব মানে হ'ল সহায়কাৰী ক্ৰিয়া। আমি পোনপ্ৰথমে আপোনালোকক এষাৰ কথা জনাওঁ যে অক্সিলাৰি ভাৰ্বে মাত্ৰ বাক্য গঠন কৰাত সহায় কৰে, এইবোৰে কেতিয়াও অৰ্থ প্ৰকাশ নকৰে। যদি কোনো অক্সিলাৰি ভাৰ্বে অৰ্থ প্ৰকাশ কৰে তেন্তে সেই অক্সিলাৰি ভাৰ্বটো মেইন ভাৰ্ব ৰূপে গণ্য কৰা হয়, যাৰ কাৰণে ইয়াৰ অৰ্থটো ৰাখা হৈছে সহায়কাৰী ক্ৰিয়া। অক্সিলাৰি ভাৰ্বৰ শৰ্ট ফৰ্ম আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। অক্সিলাৰিৰ এ আৰু ভাৰ্বৰ বি শব্দটো ইয়াত ব্যৱহাৰ কৰা হৈছে। অক্সিলাৰি ভাৰ্বৰ মুঠ ভাগ হ'ল দুটা, তাৰে এটা হ'ল প্ৰাইমাৰী অক্সিলাৰি ভাৰ্ব আৰু নাম্বাৰ 2 মডেল অক্সিলাৰি ভাৰ্ব। তো অক্সিলাৰি ভাৰ্বৰ ভাগ পালোঁ দুটা, প্ৰাইমাৰী অক্সিলাৰি ভাৰ্ব আনটো মডেল অক্সিলাৰি ভাৰ্ব। আকৌ প্ৰাইমাৰী অক্সিলাৰি ভাৰ্বক মুঠ তিনিটা ভাগত ভাগ কৰা হৈছে। তাৰে এক নম্বৰত থাকিব বি ভাৰ্ব। বি ভাৰ্বৰ ভিতৰত মুঠ অক্সিলাৰি ভাৰ্বৰ সংখ্যা হ'ল 5টা, এম, ইজ, আৰ, ৱাজ, ৱেৰ। 2 নম্বৰত আছে হেভ ভাৰ্ব। হেভ ভাৰ্বৰ ভিতৰত মুঠ অক্সিলাৰি ভাৰ্বৰ সংখ্যা থাকিব 3টা, হেভ, হেজ আৰু হেড। আৰু 3 নম্বৰত আছে ডো ভাৰ্ব। ডো ভাৰ্বৰ ভিতৰত মুঠ অক্সিলাৰি ভাৰ্বৰ সংখ্যা থাকিব 3টা, ডো, ডিড, ডাছ। ইয়াত এটা প্ৰশ্ন আপোনালোকৰ মনত উদয় হ'ব পাৰে যে কিছুমান অক্সিলাৰি ভাৰ্বত আণ্ডাৰলাইন, আকৌ কিছুমান উইদাউট আণ্ডাৰলাইন। ইয়াৰ মেইন ডিফাৰেণ্টটো কি, মেইন কাৰণটো কি হ'ব পাৰে? তো আপোনালোকৰ জ্ঞাতাৰ্থে এই কথাটোও জানো যে যিকেইটা আণ্ডাৰলাইন কৰা আছে অক্সিলাৰি ভাৰ্ব, এই আণ্ডাৰলাইনকেইটা অক্সিলাৰি ভাৰ্ব পাষ্ট টেন্সত ব্যৱহাৰ কৰা হ'ব। যেনে বি ভাৰ্বত থকা 5টা অক্সিলাৰি ভাৰ্বৰ এম, ইজ, আৰ, ৱাজ, ৱেৰ। ইয়াত এম, ইজ, আৰ এই তিনিটা প্ৰেজেণ্ট টেন্সত আৰু ৱাজ, ৱেৰটো পাষ্ট টেন্সত ব্যৱহাৰ কৰা হ'ব। 2 নম্বৰত থকা হেভ ভাৰ্বৰ ভিতৰতো হেডটো আণ্ডাৰলাইন কৰা আছে, গতিকে হেডটো পাষ্ট টেন্সত ব্যৱহাৰ কৰা হ'ব। আৰু 3 নম্বৰত ডো ভাৰ্বৰ ভিতৰতো ডিডটো আণ্ডাৰলাইন কৰা আছে, গতিকে ডিড হ'ব পাষ্ট টেন্সত ব্যৱহাৰ। এতিয়া আমাৰ মুঠ অক্সিলাৰি ভাৰ্বৰ সংখ্যা হ'ল 24টা। আমি ছাইডত লিখি ৰাখিছোঁ আমাৰ মুঠ অক্সিলাৰি ভাৰ্বৰ সংখ্যা হ'ব 24টা। এতিয়া আমাৰ প্ৰাইমেৰী অক্সিলাৰি ভাৰ্বত গ'ল কিমানটা? বি ভাৰ্বত গ'ল 5টা, হেভ ভাৰ্বত গ'ল 3টা, 5 আৰু 3 8। তাৰপিছত ডো ভাৰ্বত গ'ল 3টা, 8 আৰু 3 11। এতিয়া 24ৰ পৰা 11 গ'লে থাকিব কিমান? 13। এই 13টা অক্সিলাৰি ভাৰ্বৰ সমষ্টিটোই হ'ব মডেল অক্সিলাৰি ভাৰ্ব। এতিয়া লেটছ চেক আউট যে এই 13টা অক্সিলাৰি ভাৰ্ব মডেল অক্সিলাৰি ভাৰ্বৰ ভিতৰত থকা এইবোৰ কি কি চাওঁ আহা। মডেল অক্সিলাৰি ভাৰ্ববোৰ হ'ল শ্বেল, শুড। চাউণ্ডটো অকণমান চাব লাগিব, প্ৰনাউন্সিয়েশ্যনটোৰ ওপৰত অকণমান গুৰুত্ব দিব লাগিব। ইয়াত SHOULD, ইয়াত এলটো চাইলেণ্ট, এলটো মানে হাজবেণ্ড, যেনেহেন হাজবেণ্ড চাইলেণ্ট, ইয়াতো এলটো চাইলেণ্ট। শ্বেল, শুড। তাৰপিছত আহিব কি? উইল, উড, ইয়াতো এলটো চাইলেণ্ট। কেন, কুড, মে, মাইট, মাষ্ট, নিড, ডেয়াৰ, অট, ইউজ টু। প্ৰনাউন্সিয়েশ্যনটোৰ ওপৰত অকণমান গুৰুত্ব দিব লাগিব। অৰ্থাৎ ইয়াত মুঠ অক্সিলাৰি ভাৰ্বৰ সংখ্যা হ'ল 13টা আৰু প্ৰাইমেৰীত পালোঁ আমি মুঠ 11টা। এই হ'ল মুঠ 24টা। এই অক্সিলাৰি ভাৰ্বৰ বিষয়ে যদি আপোনালোকৰ কোনো ধৰণৰ প্ৰশ্ন থাকে তেন্তে আপোনালোকে কাইণ্ডলি কমেণ্ট বক্সত আমাক প্ৰশ্নখিনি জনাই যাব। লগতে ইংৰাজী গ্ৰামাৰৰ বিষয়ে আপোনালোকৰ যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেন্তে কাইণ্ডলি আমাৰ কমেণ্ট বক্সত জনাব। আমি নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। তাৰে আশাৰে আজিলৈ শেষ কৰিছোঁ। নমস্কাৰ।